প্ৰথমতে অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ। দৈ বুলি ক'লে মোৰ তাত আহে অসমৰ ৰাইজ বহুত দূৰৰ পৰা মোৰ লখিমপুৰলৈকে দৈ যায় মোৰ ইয়াৰ পৰা। আজি আহিব তেজপুৰৰ পৰা দৈ নিব পৰা নাই। মিঠা দৈ আছে, ক্ৰীম দৈ আছে, ম'হৰ গাখীৰ আছে, জুলীয়া মিঠাই আছে, ক্ৰীম আছে, এইবিলাক গ্ৰাহকে ক্ৰয় কৰিব। ইয়াত লিটাৰ আছে, মিঠা দৈ আছে মোৰ 500 লিটাৰ আৰু 20 মন আছে আপোনাৰ কেঁচা দৈটো, ম'হৰ গাখীৰটো আছে ইয়াত জমা কৰিছোঁ ৰাইজৰ কাৰণে। স্পেচিয়েলিটো আপোনাৰ এইটো ক্ষীৰ দৈ হ'ব, এইটো স্পেচিয়েলি। এইটো আহিছে মোৰ এইবাৰ নতুন আহিছে, নতুন নহয়, যোৱাবাৰো আহিছিল, এই 2 বছৰ ধৰি আহি আছে। এইটো ক্ষীৰ দৈ আহি আছে, এইটো আমাৰ ফালাকাটাৰ পৰা আহিছে। মোৰ ভাগিনৰ ঘৰ আছে, তাত অৰ্ডাৰ দিছিলোঁ, তাত বনাইছে। আমাৰ ইয়াত কোনবেলি যিমান আনে তাতছে বেছি আনিছোঁ এইবাৰ। মানে গ্ৰাহকবিলাকৰ মানে এইটো ক্ষীৰ দৈটো খুব লাগে। মানে কালিৰ পৰাই ফোন কৰি আছে মোক, ক্ষীৰ দৈ আহিলে না, মিঠা দৈ আহিলে না। আহিছে দাদা, ছাৰ আহিব, মোৰ তাত পাই যাব। এতিয়া দেখিছোঁ গ্ৰাহকৰ ভিৰ, গ্ৰাহক আহিছে, নিবৰ কাৰণে আহিছে গ্ৰাহক। ৰাতি মই আহি পাইছোঁ, ৰাতিয়ে ফোন কৰিছে, ৰাতিপুৱাই আহিছে। এইবিলাক এতিয়া মিঠা দৈ, ক্ষীৰ দৈ নিবৰ কাৰণে আহিছে। মিঠা দৈ, ক্ষীৰ দৈ আৰু ম'হৰ দৈ কিমান মূল্য? ম'হৰ দৈ হ'ব আপোনাৰ 150 টকা লিটাৰ, আৰু ক্ষীৰ দৈটো হ'ব 350 টকা, আৰু মিঠা দৈটো হ'ব 200 টকা লিটাৰ।